সকলোকে ৰঙালী বিহুৰ উলগ জনাইছোঁ। বছৰটো সকলোৰে ৰঙীন হওক আৰু সকলোৱে ভালদৰে বিহুটো আমি উদযাপন কৰিব লাগিব, আমাৰ বাপতিসাহোন বিহু যিহেতু। আৰু এনেদৰে আমি আমাৰ পৰম্পৰাসমূহ ধৰি ৰাখিব লাগিব। আৰু বডৌচা ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলৰ যি এই আয়োজনৰ দ্বাৰা সকলো ছাত্ৰ ছাত্ৰীয়ে বহুতো উপকৃত হ'ব বুলি মই ভাবিছোঁ, কিয়নো আজিকালি প্ৰায় এই পৰম্পৰাবোৰ নাইকিয়া হৈ গৈছে। এনেদৰে যদি আমি নিজৰ আহিবলগীয়া ভৱিষ্যত প্ৰজন্মটোক বিদ্যালয়তে হওক বা নিজৰ ঘৰতে হওক পৰম্পৰাসমূহ দেখুৱাই থাকিব পাৰোঁ, তেতিয়া তেওঁলোকে জানিব বা আহিবলগীয়া আৰু অনাগত ভৱিষ্যতলৈও তেওঁলোকে নিজৰ ল'ৰা ছোৱালীসমূহকো এনেদৰে শিক্ষা দিব পাৰিব। আৰু এই প্ৰচেষ্টাক মই শলাগ লৈছোঁ আৰু আগলৈও এনেদৰে বিদ্যালয়খনে এনেদৰে পৰম্পৰাসমূহ ধৰি ৰাখিব বুলি মই ভাবিছোঁ। আৰু যিহেতু বিহুৰ বতৰ, বিহু নাগালেনো কেনেকৈ হ'ব, বিহুৱে গাওঁ। আৰু আপোনালোক সকলোৱে মোৰ লগত সহায় সহযোগ কৰিব বুলি মই আশা কৰিছোঁ। আৰু এনেকৈ বহি থাকিলে নহ'ব, কিন্তু নাচিব লাগিব চবেই। নাচিবনে? ভাইটিটো তাৰমানে ঢোল বজোৱা দেখিছিলোঁ, মোৰ লগত অলপ সহযোগ কৰিলে ভাল পালোঁ হয়। মাতে দিছে নাই মোৰ যাবৰ মনে যায়, মোৰ লগত নিবি নাই দেহাতে মোৰ তৰণি, দেহাতে মোৰ তৰণি নাই, ঐ দেহাতে মোৰ তৰণি, দেহাতে মোৰ তৰণি নাই। তুমি নাচনি তুমি নাচনি এতিয়া যে গাভৰু, এয়া হাচুকা কলিও কিমান মৰম কৰো, ময়ো বিচাৰিছো সুগন্ধি গোলাপ ফুল, মৰমে নাজানি নিবিচাৰে জাতি।